নাই এই কথাটো যে এটা শিক্ষাৰ এটা দফা আছিল যে 6.3 বিটিআৰ চুক্তি শান্তি চুক্তি অনুসৰি বিদ্যালয় প্ৰাধিকৰণৰ কথা বিটিআৰ অঞ্চলত বড়ো মাধ্যম অসমীয়া মাধ্যম আৰু বিটিআৰৰ বাহিৰত বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাধিকৰণৰ যি কথা ইয়াত উল্লেখ আছিল 5টা বছৰ যেহেতু হ'বলৈ গৈছে তো ইয়াত 10টা যে মহাবিদ্যালয় বা কলেজে প্ৰাধিকৰণ কৰা প্ৰক্ৰিয়া এতিয়ালৈকে সম্পন্ন হ'ল আমাৰ আজিৰ তাৰিখত স্পষ্ট মতামত এইটোৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যি এলপি স্কুল এমই স্কুল হাই স্কুল হায়াৰ ছেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজ প্ৰাধিকৰণৰ যি কথা আছিল সেই কথাটো সময় সাপেক্ষে যেনেকুৱা হ'ব লাগিছিল সেই কথাটো হৈ উঠা নাই আৰু ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিক্ষামন্ত্ৰী ডাঙৰীয়াক কাতৰ আহ্বান আৰু দাবী ৰাখিছোঁ যে বিদ্যালয় মাতৃভাষাৰ বিদ্যালয় জীয়াই ৰখাৰ স্বাৰ্থত এই বিদ্যালয়খনি চুক্তিৰ অনুসৰি মৰ্যাদা দিয়া অধিকাৰ দিয়াৰ স্বাৰ্থত বিদ্যালয়খন বচাব আৰু ছাত্ৰ ছাত্ৰীৰ যি মৌলিক অধিকাৰ শিক্ষাৰ যি অধিকাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি সেই গোটেইবিলাক যদি চলাই নিব লাগে প্ৰাধিকৰণৰ বাদে ইয়াৰ বিকল্প পন্থা নাই আৰু যদি সময়ত অতি সোনকালে যদি প্ৰাধিকৰণৰ যদি প্ৰক্ৰিয়া সম্পন্ন নকৰে তেতিয়াহ'লে সেই বিদ্যালয়সমূহ মৰি যাব সেই বিদ্যালয়সমূহ নাইকিয়া হৈ যাব যেহেতু বড়ো মাধ্যম অসমত সেকেন্ড লাৰ্জেষ্ট মাধ্যম হয় অসমীয়া মাধ্যমৰ পিছতে আমাৰ এটা দৃঢ় বিশ্বাসী আৰু আশা আছিল যে মাতৃভাষা মাধ্যম আগুৱাই নিয়াৰ ক্ষেত্ৰত বড়ো মাধ্যম আৰু গুণগত শিক্ষা সেইটো সম্পন্ন কৰাৰ কাৰণে প্ৰাধিকৰণ প্ৰক্ৰিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সেই হিচাপে চুক্তিত সন্নিৱস্ত হৈছিল তো ইয়াৰ কাৰণে মই খুবেৰে ক'ব বিচাৰিছোঁ আৰু কাতৰ আহ্বান জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিক্ষামন্ত্ৰী ডাঙৰীয়াক অতি শীঘ্ৰেই বড়ো মাধ্যম অসমীয়া মাধ্যম বিটিআৰৰ আৰু বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যম আপোনালোকে প্ৰাধিকৰণৰ কাম সম্পন্ন কৰক আৰু চুক্তি অনুসৰি যি কমিটমেণ্ট যি প্ৰতিশ্ৰুতি এইটো আপোনালোকে পালন কৰক আৰু সেই বিদ্যালয়সমূহ জীয়াই থকাত আপোনালোকে এটা নৈতিক অধিকাৰ দিব লাগে বুলি মই আজি দাবী জনাইছোঁ এই অধিৱেশনৰ যোগেদি ধন্যবাদ ৰঞ্জন দৈমাৰী আৰু 6গৰাকী যিখিনি প্ৰাক্তন NDP সদস্য চুক্তিৰ পিছত শান্তি চুক্তি যিহেতু সম্পাদিত হ'ল ইয়াৰ পিছত তেওঁলোকক যিহেতু চুক্তিৰ আগতে কনভিক্ট কৰা হৈছিল বা যাৱজীৱন কাৰাদণ্ড হিচাপে এটা ৰায়দান দিয়া হৈছিল সেই ৰায়দানটো সুপ্ৰিম কোৰ্টত পুনৰ আৰ্জি বা আমি বেলৰ কাৰণে আমি আবেদন জনাইছিলোঁ একেলগে আমি সকলোৱে মিলি ঘৰৰ পৰিয়াল প্ৰাক্তন NDP এপছু চুক্তি স্বাক্ষৰকাৰী দল সংগঠন যোৱা 18 তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে এই যি বেলৰ যি আবেদন আছিল সেইটো কনচিডাৰ কৰা নাই তেওঁলোকে সেইটো পিছুৱাই দিছে পুনৰ আকৌ 2025ত ইয়াৰ কাৰণে শুনানি গ্ৰহণ কৰিম বুলি তেওঁলোকে কৈছে তো ইয়াৰ কাৰণে আমি আমাৰ দাবী আমাৰ আহ্বান আমি সদায় সেই কথাকে বাৰম্বাৰ কৰিছোঁ যে শান্তি চুক্তিৰ পিছত চুক্তিত যিসকলে স্বাক্ষৰ কৰিছিল স্বাক্ষৰকাৰী আৰু চুক্তিৰ সংগ্ৰামী দল সংগঠনৰ নেতৃবৃন্দ কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত যি তেওঁলোকে আবদ্ধ হৈ আছে তেওঁলোকক মুকলি আকাশত এৰিব লাগে আইনী প্ৰক্ৰিয়া জুডিচিয়েল মেটাৰ যি আছে এইটো সময় সাপেক্ষে ইয়াৰ এটা মানে সমাধানৰ সূত্ৰ চৰকাৰে ওলাব লাগে আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ গৃহমন্ত্ৰী ডাঙৰীয়াকো আমি কৈছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে অতি শীঘ্ৰে NIA কোৰ্ট CBI কোৰ্ট কেন্দ্ৰীয় কাৰাগাৰত থকা ৰঞ্জন দৈমাৰী সহ আন 60-70 গৰাকী যিসকল আছে আপোনালোকে সকলোকে মুকলি আকাশত এৰি দিব লাগে যেহেতু আলফা শান্তি চুক্তি হ'ল তেওঁলোকৰ কোনো কেডাৰ এতিয়া জেলত নাই আদিবাসী আৰু চাওতাল চুক্তি হ'ল তেওঁলোকৰ কোনো কেডাৰ জেলত নাই আৰু লগতে ডিমাচা কাৰ্বি চুক্তি হ'ল তেওঁলোকৰ কোনো কেডাৰ জেলত নাই সেইকাৰণে শান্তি যেহেতু চুক্তি হ'ল শান্তি এতিয়া বিৰাজমান আৰু ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক যে তেওঁলোকক মুকলি আকাশত এৰি দিব লাগে তেওঁলোকে ৰাষ্ট্ৰ আৰু দেশৰ কাৰণে বা ৰাজ্যৰ কাৰণে কোনো তেনেকুৱা বেআইনী কাৰ্যকলাপ তেওঁলোকে আৰু নকৰে কাৰণ চুক্তিত সকলোৱে আবদ্ধ হৈছে অস্ত্ৰ তেওঁলোকে অলৰেডি জমা দিলে এনেকুৱা হিংসাৰ যি এটা পন্থা আছিল সেইটো তেওঁলোকে অলৰেডি এৰিলে তো ইয়াৰ কাৰণে সেইটো চাই পেলাই চৰকাৰে চুক্তিৰ আধাৰত
তেওঁলোকক এৰি দিয়াটো চৰকাৰৰ এটা দৃঢ় পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। তেওঁলোকে ল'ব লাগে, সেই দৃঢ় পদক্ষেপ ল'ব লাগে। নাই, এইটো গণতান্ত্ৰিক দেশত সকলোৱে নিজৰ কথা ৰাখিব। আমি যি এটা আন্দোলনৰ পৰিক্ৰমা দি আহিছে, যি জাতিৰ অস্তিত্বক লৈ পেলাই কাম কৰিছে, সেই অস্তিত্বটো জাতি নিৰ্মাণৰ কাৰণে আমি এতিয়া ব্যৱহাৰ কৰিব বিচাৰিছোঁ। কোনোবাই আৱেগিকভাৱে ক'ব সেই কথাটো কোনটো দিশৰ পৰা আহিছে, কোনটো এংগলৰ পৰা আহিছে আৰু কি অবজেক্টিভ লৈ পেলাই তেওঁলোকে বড়োলেণ্ড যি দাবীৰ কথা প্ৰসংগ তেওঁলোকে ওলাইছে, সেই কথাটো চাব লাগিব। কাৰণ বড়োলেণ্ড আন্দোলন এটা গণ আন্দোলন, এটা মাছ পিপল মাছ ৰেভলিউশ্যনৰ এটা আন্দোলন আছিল, অপেন বমৰ আন্দোলন, গণতান্ত্ৰিক এটা আন্দোলন, গণতান্ত্ৰিক পন্থাৰে। আৰু সেই আন্দোলনটো যি মৰ্যাদা, যি এটা খ্যাতি মানে অৰ্জন কৰিলে, সেইটো সৰু পৰ্যায়ত আন্দোলন কৰি পেলাই সেই পৰ্যায়ত কোনোবাই মানে নিজৰ দৃষ্টিভংগী, নিজৰ এটা মানে অবজেক্টিভ, নিজৰ এটা বিভিন্ন দিশ থাকিব পাৰে, সামাজিক দিশ থাকিব পাৰে, ৰাজনৈতিক দিশ থাকিব পাৰে, বিভিন্ন পন্থাৰ যোগেদি সেইটো হ'ব পাৰে। সেই কথাটো তেওঁলোকে বিবেচনা কৰক, মই ইয়াৰ ওপৰত ক'ব লগা নাই। কিন্তু সেই আন্দোলনৰ মৰ্যাদাটো তলত আনি পেলাই আন্দোলনৰ যি এটা ভেটি নিৰ্মাণ কৰিছিল, সেইটো লাজ দিব নালাগে, মই সেইটোৱে ক'ব বিচাৰিছোঁ। আমি নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় সংগঠন হিচাপে বিটিআৰত বড়োলেণ্ড আন্দোলনৰ পটভূমি, এই সংগ্ৰামৰ মাজেদি জন্ম হোৱা BPF UPPLক আমি আহ্বান জনাইছিল যে ঘৰত ভাই ককাইৰ মাজত, ভাতৃৰ মাজত যদি সদায় সংঘাত কাজিয়া হৈ থাকে, যি ৰাজনীতিক সংঘাতৰ কাৰণে 150-200 মানুহ বিনাশকে সাংবাদিক, শিক্ষক, সমাজসেৱক মৰিব লগা হ'ল, সেই সংঘাতটো আৰু আমি বিচৰা নাই। তো আঞ্চলিক ৰাজনীতিক দল একত্ৰিত হৈ পেলাই আগবাঢ়ক, সেইটো কাৰণে আহ্বান জনাইছিল। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই এটা যি প্ৰক্ৰিয়া তেওঁ এইটো নস্যাৎ কৰিছে। বাই ইলেকশ্যনত তেওঁ এই দলক সেই দলক মানে দুখ দি পেলাই সেই যি এটা প্ৰক্ৰিয়া, মই স্বয়ং হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লগ ধৰিছিলোঁ যোৱা মানে ছেপ্টেম্বৰ অক্টোবৰ মাহত এবাৰৰ কাৰণে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতো আলোচনা কৰিছিলোঁ। আন নেতা ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, খাম্ফা বৰগোহাঁই ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া, ৰঞ্জুৰা নাৰ্জাৰী ডাঙৰীয়া, ইউজি ব্ৰহ্ম ডাঙৰীয়া, সকলোৰ লগত আলোচনা বিলোচনা কৰা হৈছিল, যাহাতে এটা বুজাবুজিৰ মাজত এই ৰাজনীতিক যি এটা প্ৰক্ৰিয়া সেইটো আগবাঢ়ি যায়। কিন্তু তেওঁলোকে যি এটা চিন্তাৰে নস্যাৎ কৰিলে, ইয়াৰ পিছত আৰু আমি এতিয়া পুনৰ চিন্তা কৰা নাই। সময় আহক, নতুন বছৰ আহক, তেতিয়া আমি চিন্তা কৰিবলৈ সাহস পাম। 2025ত যদি নতুন বছৰে আমাক মানে সাহস দিয়ে, তেতিয়া আমি পুনৰ ইয়াৰ কাৰণে কাম কৰিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।